দুৰ্নীতি সংঘটিত হোৱা দেখা পোৱা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ কমলপুৰ বিধানসভাৰ অন্তৰ্গত মধুগুচিত আৰু মোৰ পিছফালে আপোনালোকে দেখিছে কিছু শোভিত কিছু এই আঁচনিক লৈ কিছু শোভিত মহিলা মোৰ লগত আছে। মই তেখেতসকলৰ পৰা জানিব বিচাৰিম আচলতে কি হৈছে অৰুণোদয় আঁচনিক লৈ আচলতে কি দুৰ্নীতি সংঘটিত হৈছে বাইদেউ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, যিটো অৰুণোদয় আঁচনি আহিছে ক'ৰ পৰা ফৰ্মটো আহিছে আমি এইটো কথা জানা নাই আৰু আমি এতিয়ালৈকে বস্তুটো পোৱাই নাই আৰু যিসকল মানুহে অৰুণোদয় আঁচনিটো পাব নালাগে সেইসকল মানুহে পাইছে। এইটো কি কাৰণ যে কালি গেলোঁ আমি হেৰিত তাকে কি অৰুণোদয় আঁচনি ছাৰ্ভে কৰা মানুহজনৰ তাক গেলোঁ, তেওঁ ঘৰে ঘৰে ছাৰ্ভে কৰিব আহিছিল, এক জেগাত বহিছিল, বহি পেলাই ছাৰ্ভে কৰিছিল। এই বস্তুটো ছাৰ্ভে কৰাত কিছুমান মানুহৰ নাম আছিল আমাৰ ইয়াত থকা মহিলাসকলৰ, কিন্তু নামবিলাক কাটি দিছে। কাটি দি পেলাই যিসকল মহিলাই পাব নালাগে সেইসকল মহিলাই কেনেকৈ পালে? কিন্তু সেইসকলৰ ঘৰত ফ্ৰিজ আছে, যি নেকি গাড়ী আছে দুখন কৰি, যি নেকি সাহসো পাইছে, বৰিয়াকো পাইছে আৰু ইতিমধ্যে চাকৰি আছে, ফ্ৰিজ আছে। ইতিমধ্যে হেমন্ত বিশ্বই কৈছে যে এইবিলাক থকা মানুহক নিদিওঁ বুলি কৈছে, কিন্তু সেইবিলাক মানুহে কেনেকৈ পালে? আৰু ইতিমধ্যে আমাৰ ৰেচন কাৰ্ড নাই হয়, আমি ৰেচন কাৰ্ড নথকা মানুহবিলাকে পাওঁ বুলি ঘোষণা কৰি দিছে তেওঁলোকে, কিন্তু এই ৰুলটো কিয় কৰিব পৰা নাই? এতিয়া গাঁও মধুগুচি গাঁও পঞ্চায়তে হওক বা চৰকাৰে হওক, কিন্তু আমাক সেইটো বিচাৰ লাগে। হয়, যথেষ্ট দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ আহিছে। এই ক্ষেত্ৰত আৰু কিছু মোৰ লগত শোভিত মহিলা আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম আচলতে কি হৈছে, আচলতে কিহৰ পৰা বঞ্চিত হৈছে তেখেতসকল, কি ক'ব কওকচোন। হয়, নমস্কাৰ। আমি জানিব বিচাৰিছিলোঁ যে অৰুণোদয় আঁচনি দিছে যিবিলাক মানুহৰ বিকলাংগ হয়, বিধৱা হয়, যাৰ ৰেচন কাৰ্ড নাই, দৰিদ্ৰ ৰেখাৰ শেষৰ মানুহগিলাখনো এইটো বস্তু দিছে। তাৰপিছত যি নেকি যি নেকি দুটা তিনিটা ঘৰ আছে, যাৰ ফ্ৰিজ আছে, যাৰ গাড়ী আছে, সেইবিলাক মানুহে আজি আমি শুনিব পাইছোঁ আৰু আমি দেখিও আছোঁ সেইবিলাকৰ মানুহৰ হৈছে যি আৰু আমাৰ গাঁও পঞ্চায়তৰ মানুহে আজি আমি মেম্বাৰক সুধিলোঁ, ছেক্ৰেটাৰী অহা নাই। আমি কালি গৈ পেলাই তেখেতক মাতি আহিলোঁ, আবেদন কৰি আহিলোঁ, বোলে আমি কালি মহিলাসকলে এই গাঁও পঞ্চায়তত এখন সভা দিছে। হয়, আচলতে যি ধৰণে যিসকল মহিলা যিসকল হিতাধিকাৰীয়ে এই আঁচনি পাব লাগিছিল এই আঁচনি এতিয়ালৈকে সেইসকলে লাভ কৰা নাই বুলি অভিযোগ আহিছে। আৰু এই ক্ষেত্ৰত যিখন চৰকাৰ আছে অপব বিজেপিৰ মিত্ৰতাৰ যিখন চৰকাৰ, এই চৰকাৰখনৰ ওচৰত এওঁলোকে প্ৰশ্ন কৰিছে যে কিদৰে এনে বিয়াগুম এটা দুৰ্নীতি সংঘটিত হৈছে, কিন্তু চৰকাৰ সম্পূৰ্ণ নীৰৱ আছে। মোৰ লগত কেইগৰাকীমান বৃদ্ধা আছে, মই বৃদ্ধাগৰাকীক দেখাইছোঁ যিসকলে তেওঁলোকক প্ৰথম প্ৰিফাৰেঞ্চ দিব লাগে অৰুণোদয় আঁচনিৰ, আৰু তেখেতসকল আজি বঞ্চিত। তেখেতসকলৰ পৰা মই জানিব বিচাৰিম। এগৰাকী বৃদ্ধা আছে, আইতা আপুনি পোৱা নাই নেকি? পোৱা নাই, একোৱেই নাপায় এতিয়ালৈকে একো আঁচনি পোৱা নাই? চাউল নাপাওঁ, ভৰি সৰা, চকু কণা, আঠশটো পোৱা নাই, পাৱাই নাই। অলপমান টেনশ্যন পাইছিলোঁ, তাও কাটি গৈছে, নাপাওঁ। আপুনি পাইছে নেকি? পোৱা নাই, আকৌ পোৱা নাই, আকৌ পোৱা নাই। ল'ৰাও নাই, মৰা দি নাই, মই ছোৱালীটো বিয়া দিছোঁ। হয়, আটাইতকৈ দুৰ্ভাগ্যৰ কথাটো হৈছে যিসকল ব্যক্তিৰ কাৰণে এই আঁচনিখন প্ৰস্তুত কৰা হৈছিল, চৰকাৰে প্ৰস্তুত কৰিছিল, আজি সেই আঁচনিখনৰ পৰা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এইসকল হিতাধিকাৰী যিসকল হিতাধিকাৰী পাব লাগিছিলে সেইসকলে পোৱা নাছিল, আৰু তাৰ প্ৰতিবাদত আজি যথেষ্ট উত্তাল হৈছিলে ইয়াত মধুগুচি পঞ্চায়তত। আৰু সেই উত্তাল প্ৰতিবাদৰ পিছতে এতিয়া মহিলাসকলে খবৰ হৈ পৰিছে আৰু যে তেওঁলোকে যে উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ লগত তেখেতসকলে যোগাযোগ কৰিছে, আৰু পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে কিদৰে এই যি এটা অনিয়ম দুৰ্নীতি আছে কিদৰে তেওঁলোকে যুঁজে সেয়া লক্ষণীয় হ'ব। কোন দালালে ফৰ্মটো বিলাইছে এইটো কথা লাগে, আমি ফৰ্ম পোৱা নাই। এইটো তদন্ত আমাক লাগে। মধুগুচি গাঁও পঞ্চায়ত এইটো তদন্ত